Hello everybody, welcome back to my YouTube channel. আৰম্ভ কৰিবলৈ লৈছো জিকে। প্ৰথম প্ৰশ্ন আছে অসমৰ ক'ত প্ৰথম কয়লাখনি আৱিষ্কাৰ কৰা হৈছিল? অপচনছ লিডু, মাৰ্গাৰেটা, মাকুম আৰু শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে মাকুম, গ অপচন। 2 নম্বৰ প্ৰশ্ন অসমৰ অৰণ্য মানৱ বুলিলে কাক জনা যায়? অপচনছ এলভি হাজৰিকা, যাদৱ পায়েং, হিমা দাস, বিনোদ দলু বৰা। শুদ্ধ উত্তৰটো হৈছে যাদৱ পায়েং। অসমৰ কোনখন নগৰ তেজৰ নগৰ নামে খ্যাত? গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তেজপুৰ। শুদ্ধ উত্তৰটো অপচন ঘ তেজপুৰ। অসমৰ মহিলা কমাণ্ডো গোটটোৰ নাম কি? মলগাভৰু, FBI, বীৰাংগনা আৰু কনকলতা। শুদ্ধ উত্তৰটো হৈছে অপচন গ বীৰাংগনা। অসমত কিমান বিধ বাঁহ পোৱা যায়? বাঁহ হৈছে বাঁহ 37 বিধ, 30 বিধ, 20 বিধ আৰু 42 বিধ। শুদ্ধ উত্তৰটো অপচন ঘ 42 বিধ। অসমৰ দ্বিতীয় কথাছবিখনৰ নাম কি? জয়মতী, মধুচন্দা, ইন্দ্ৰমালতী, প্ৰতিধ্বনি। শুদ্ধ উত্তৰটো হৈছে অপচন গ ইন্দ্ৰমালতী। এইবাৰ প্ৰশ্নটো নামঘোষা কোনে ৰচনা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু শ্ৰীহৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ শ্ৰীমাধৱদেৱ। কোনে প্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল? শ্ৰীধৰ কন্দলী, কুসুম্বৰ ভূঞা, মাধৱ কন্দলী, ৰামহৰা চেতি। এই শুদ্ধ উত্তৰটো হৈছে অপচন গ মাধৱ কন্দলী। কোনজন আহোম ৰজাৰ দিনত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? প্ৰমত্ত সিংহ, চক্ৰধ্বজ সিংহ, ৰুদ্ৰসিংহ আৰু শিৱসিংহ। এই শুদ্ধ উত্তৰটো হৈছে অপচন ঘ শিৱসিংহ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।